আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবারাকাতু। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ মাজত 15টা ইছলামিক কুইজ আগবঢ়াই দিম বুলি ভাবিছোঁ। ইয়াৰ মাজত যদি আপোনালোকে কিবা ভুল দেখা পায় তেতিয়াহ'লে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। আৰু যদি এই ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও উপকৃত হয় আপোনালোকে কিছু কথা শিকিব পাৰে তেতিয়াহ'লে এই ভিডিঅ'টোত এটা কমেন্ট কৰি জনাব, লাইক এটা কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখে আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফলো কৰি ৰাখিব আৰু নটিফিকেশ্যন বেলটো টেপ কৰি দিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোন নবীয়ে আল্লাহক চাব বিচাৰিছিল? ইয়াৰ উত্তৰ হৈছে হযরত মুসা আলাইহি ওয়াসাল্লামে। 2 নম্বৰ প্ৰশ্ন, কোন নবীৰ জামানাত গোটেই পৃথিৱী ব্যাপী বানপানী হৈছিল? ইয়াৰ উত্তৰটো হৈছে হযরত নূহ আলাইহি ওয়াসাল্লামৰ জামানাত। 3 নম্বৰ প্ৰশ্ন, কোনজন নবীৰ দাৱাতত মাত্ৰ 40 জন মানুহে ইমান আনিছিল? ইয়াৰ উত্তৰটো হৈছে হযরত নূহ আলাইহি ওয়াসাল্লামৰ দাৱাতত। 4 নম্বৰ প্ৰশ্ন, কোনজন নবী পশু পক্ষী আৰু জিনসকলৰ বাদশাহ আছিল? ইয়াৰ উত্তৰটো হৈছে হযরত সুলাইমান আলাইহি ওয়াসাল্লাম। 5 নম্বৰ প্ৰশ্ন, হযরত ইব্ৰাহিম আলাইহি ওয়াসাল্লামৰ উপাধি কি আছিল? ইয়াৰ উত্তৰ হৈছে খলিলুল্লাহ বা আল্লাহৰ বন্ধু। 6 নম্বৰ প্ৰশ্ন, হযরত ইব্ৰাহিম আলাইহি ওয়াসাল্লামৰ পিতৃৰ কাম কি আছিল? ইয়াৰ উত্তৰ মূৰ্তি বনাই বিক্ৰী কৰা। 7 নম্বৰ প্ৰশ্ন, কোন ব্যক্তিৰ জান চতুৰ্থ আসমানত কবজ কৰা হৈছিল? ইয়াৰ উত্তৰ হযরত ইদ্ৰিছ আলাইহি ওয়াসাল্লামৰ। 8 নম্বৰ প্ৰশ্ন, কোন নবীয়ে গোটেই বছৰ এদিন এৰি এদিন ৰোজা ৰাখিছিল? ইয়াৰ উত্তৰ হযরত দাউদ আলাইহি ওয়াসাল্লামে। 9 নম্বৰ প্ৰশ্ন, কোন নবীক মাছে গিলি পেলাইছিল? ইয়াৰ উত্তৰ হযরত ইউনুস আলাইহি ওয়াসাল্লামক। 10 নম্বৰ প্ৰশ্ন, হযরত ঈসা আলাইহি ওয়াসাল্লাম কোন নবীৰ আগত আহিছিল? ইয়াৰ উত্তৰ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত আহিছিল। 11 নম্বৰ প্ৰশ্ন, ফিৰিস্তাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ 4জন ফিৰিস্তাৰ নাম কি? ইয়াৰ উত্তৰ হযরত জিবরাইল আলাইহি ওয়াসাল্লাম, হযরত ইসরাফিল আলাইহি ওয়াসাল্লাম, হযরত মিকাইল আলাইহি ওয়াসাল্লাম আৰু হযরত আজরাইল আলাইহি ওয়াসাল্লাম। 12 নম্বৰ প্ৰশ্ন, কোন নবীয়ে জেল খাটিছিল? ইয়াৰ উত্তৰ হযরত ইউসুফ আলাইহি ওয়াসাল্লামে। 13 নম্বৰ প্ৰশ্ন, হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোন নাৰীৰ গাখীৰ খাইছিল? হযরত হালিমা রাদিয়াল্লাহু আনহা। 14 নম্বৰ প্ৰশ্ন, হযরত
ইছমাইল আলাইহি ওয়াসাল্লামৰ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰ বিবি হাজেৰা। 15 নম্বৰ প্ৰশ্ন, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সৰ্বশেষত কোনখন যুদ্ধত অংশগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ তাবুকৰ যুদ্ধত। আজিৰ ভিডিঅ'টোত এইকেইটাই আছিল প্ৰশ্ন আৰু উত্তৰ। যদি ইয়াৰ পৰা আপোনালোকে অকমান হ'লেও কিছু শিকিব পাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিব, কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ আৰু কুইজ পাই থাকিবৰ কাৰণে, ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে। আজিলৈ আহিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।